আজি গণেশ চতুৰ্থী, সকলোকে যাতে মংগল কৰে গণেশ বাবাই। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গণেশ চতুৰ্থী আৰু সেইকাৰণে বহুত বেছি নিয়ম কৰা নাই বাৰু, অকণমান কৰিছিলোঁ। ৰাতিপুৱা সোনকালে উঠাই যায় সদায়, আৰু আজিও উঠিছিলোঁ 5টা বজাতে। উঠি ঘৰ সাৰি লৈ মচিছিলোঁ। মায়ে কৈছিল মানে আজি বোলে অকণমান নিমখ দি ঘৰটো মচিব লাগে, তেতিয়া মানে ভাল, আৰু সেইকাৰণে মই অকণমান নিমখ লৈ ঘৰটো মচিছিলোঁ। আৰু ৰাতিপুৱাতে মই চাকি নজ্বলালোঁ বাৰু, মায়ে গা পা ধুই চাকি জ্বলাম বুলি ক'লে, সেইকাৰণে মই নজ্বলালোঁ, কিন্তু মই ঘৰটো মচি থ'লোঁ। আৰু ইফালে মোৰ নিকেতনো যাব লাগিব আৰু ল'ৰাকো স্কুল নিব লাগিব, সেইকাৰণে মই মোৰ যিখিনি পাৰিলোঁ সেইখিনি কৰিলোঁ। আৰু মই ঘৰ সদায় বহি মচিবলৈ যত্ন কৰোঁ। বহি মচিলে এটা ব্যায়ামৰ নিচিনা হয়, আৰু মানে বহি মুচিলেহে যেন ভালকৈ লেতেৰাবিলাক যায় তেনেকুৱা লাগে। কিন্তু কেতিয়াবা লৰালৰি হ'লে বাৰু মানে মচা হেৰিডাল দি ষ্টেণ্ডডাল দিও মুচোঁ, কিন্তু সময় থাকিলে মই বহি মুচিবই চেষ্টা কৰোঁ। আৰু ঘৰ চৰ মচি কৰি হোৱাৰ পিছত গা পা ধুই উঠি অকণমান প্ৰাণায়াম কৰোঁৱেই। প্ৰাণায়াম কৰি উঠি চৰাইকেইটা উলিয়াই দিলোঁ, নহ'লে সিহঁতে চিঞৰি থাকে। আৰু উলিয়াই দি ইফালে কেইটামান ভাত বহাই দিলোঁ, কাৰণ ল'ৰাক কেইটামান ভাত খুৱাই দিলে মনটো ভাল লাগে। সেইকাৰণে কেইটামান আলু দি ভাত বহাই দিলোঁ। ল'ৰাৰ কিতাপখিনিও ৰাতিপুৱাই ভৰাব থোৱা হ'ল, কাৰণ কালি ৰাতিপুৱা সময় নহ'ল ভৰাবলৈ, এলাহো লাগিলে। আৰু ৰাতিপুৱা কিতাপখিনি ভৰাই দিলোঁ ৰুটিন মতে। তাৰপিছত সেইখিনি ভৰাই উঠি আকৌ আৰু কিছুমান কাম আছিল, সেইখিনিও কৰিলোঁ। ৰাতিপুৱা খুব লৰালৰিয়ে হয়, কিন্তু তাৰ মাজতে গোটেইখিনি কাম কৰিব পালে ভাল লাগে, আৰু লগতে প্ৰাণায়ামখিনি কৰিব পালেও মনটো ভাল লাগে। কিন্তু যদি কেতিয়াবা প্ৰাণায়ামখিনি কৰিবলৈ সময় নহয়, মনটো বহুত বেয়া লাগে। ল'ৰাক উঠাওঁ 6:30 মানত, যাব লাগে 7:45-40 মানত যায়, আৰু যাব লগা হয় স্কুল। আৰু ৰাতিপুৱা সময় মানে তাক ইমান অসুবিধা হয়, এয়া চাওকচোন, মই কোচত লৈ যাব লগা হৈছে তাৰ মনটো ভাল লগাবলৈ। উপায় নাই, আৰু আপোনালোকৰ বাৰু তেনেকুৱা অসুবিধা কৰে ল'ৰা ছোৱালী। আৰু মই আজি টিফিনত দিছিলোঁ মখনা, ঘিউত আৰু নিমখত ভাজি দিছিলোঁ, ইফালে বিস্কুট 2খন আৰু অকণমান মগু, তেনেকৈ দিওঁ। টিফিনটো একেবাৰে পৰিষ্কাৰ কৰি নাখায় বাৰু, কিন্তু কেতিয়াবা খায়।
আৰু মই নিকেতনৰ পৰা আকৌ তাক স্কুলৰ পৰা আনিব যাব লগা হয় আধাতে। তাক আনি আকৌ ঘৰলৈ পঠাই দিওঁ। তাৰপিছত মই আকৌ মোৰতো ক্লাছ ১:৩০টালৈ থাকে। মই মোৰ অহা অকণমান দেৰি হয়। ল'ৰাক স্কুলৰ পৰা আনি পঠিয়াই দিওঁ ঘৰলৈ। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন